প্ৰথমতে কৈ থওঁ মই এজন ছাত্ৰ। আমি ছাত্ৰসকলে প্ৰতিদিনে স্কুললৈ যাওঁ আৰু বিভিন্ন বিষয়ৰ ওপৰত অধ্যয়ন কৰোঁ। আৰু আমি সময়ে সময়ে এই বিষয়সমূহৰ ওপৰত পৰীক্ষাও দিওঁ। কিন্তু আপুনি কেতিয়াবা ভাবি চাইছেনে যে আমি যোনখিনি বিষয় স্কুলত গৈ অধ্যয়ন কৰিছোঁ, এইখিনি আমাৰ বাস্তৱ জীৱনত বাস্তৱ জীৱনৰ যুঁজসমূহৰ লগত কেনেদৰে আমি সন্মুখীন হ'ব লাগে তাৰ বিষয়ে ইয়াত আলোচনা কৰা হয়নে বা আমি শিকিব পাৰোঁনে? নমস্কাৰ সকলোকে, মই ধ্ৰুৱ ৰঞ্জন। আমাৰ চেনেললৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এটা এনেকুৱা বিষয়ৰ ওপৰত আলোচনা কৰিম যোনটো প্ৰতিজন ছাত্ৰই অনুভৱ কৰে কিন্তু খুব কমেই আলোচনা কৰা হয়। বিষয়টো হৈছে স্কুলত কিয় বাস্তৱ জীৱনৰ দক্ষতাসমূহ শিকোৱা নহয়। স্কুলত আমি মেথছ, ছায়েন্স, হিষ্ট্ৰী বহুতবোৰ ছাবজেক্টছ অধ্যয়ন কৰোঁ। আমি বিভিন্ন ফৰ্মুলা আৰু আমাৰ বহুত গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ শিকোঁ। কিন্তু এইবোৰৰ অধিকাংশই আমাৰ বাস্তৱ জীৱনৰ প্ৰয়োজনীয়তা পূৰণ নকৰে। তথা আমাৰ বাস্তৱ জীৱনৰ প্ৰতিটো কামত ই খুব কমেই ব্যৱহাৰ হয়। সঁচাকৈ এজন ছাত্ৰই বিদ্যালয়ত গৈ বহুত কিবা টান সমীকৰণ সমাধান কৰিব পাৰে, কিন্তু এখন সমাজত ভালদৰে যদি কথা পাতিবলৈ দিয়া হয় তেনেহ'লে সেই কামত অসক্ষম হয়। সি আত্মবিশ্বাসেৰে কেনেদৰে কথা ক'ব লাগে তাক ভালকৈ নাজানে চাগে, বা বাস্তৱ জীৱনৰ এটা সিদ্ধান্ত ল'বলৈ কিদৰে আমাৰ মাইণ্ডছেট হ'ব লাগে সেইটো কিজানি তাক ভালকে শিকোৱা হোৱা নাই। দিছ ইজ দ্য ডিফাৰেঞ্চ। হয়, আমাৰ শিক্ষা ব্যৱস্থাটোৱে এক্সাম হওক বা ৰেংকিংছ বা বিভিন্ন মাৰ্কছৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰে। আমাৰ চিলেবাছবোৰ তথা পাঠ্যক্ৰমবোৰ ক্ৰমে পুৰণি হৈ আহি আছে। কিন্তু আমাৰ চাৰিওপাশৰ ঘটনাবোৰ তথা দৈনন্দিন জীৱন নিৰ্বাহৰ পদ্ধতিটো সলনি হৈ আহিছে। আমি AI উদাহৰণ ল'ব পাৰোঁ। এতিয়া আমাৰ পাঠ্যক্ৰমত কোনো AI বিষয়ে পাঠ অন্তৰ্ভুক্ত কৰা হোৱা নাই বা কোনো শিক্ষা প্ৰদান কৰা হোৱা নাই আমাৰ শিক্ষা ব্যৱস্থাটোত। কিন্তু আমি ইতিমধ্যে গমেই পাইছোঁ যে AI অবিহনে আজিকালি বহুতবোৰ কাম জটিল হৈ পৰিছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে আমি স্কুলক বেয়া বুলি ভাবিব লাগে বা স্কুল বাদ দিব লাগে। স্কুলে আমাক বহুতবোৰ মৌলিক জ্ঞান আৰু ডিচিপ্লিন শিকায়। কিন্তু এয়া সঁচা কথা যে আমি অনুভৱ কৰিছোঁ স্কুলত যোনখিনি কথা শিকোৱা হৈছে এইখিনি আমাৰ বাস্তৱ জীৱনৰ বাবে যথেষ্ট নহয়। গতিকে ছাত্ৰ হিচাপে আমি কি কৰা উচিত? নিশ্চয় স্কুলৰ বাহিৰত এই কৌশলসমূহ অধ্যয়ন তথা শিকিব লাগিব। আমি অধিক পৰিমাণে গ্ৰন্থ অধ্যয়ন কৰিব লাগিব। আমি ইণ্টাৰনেটত বহুতো সুবিধা লাভ কৰিব পাৰোঁ, সেয়া আমি সুবিধা ল'ব লাগিব। আজিকালি বহু অনলাইন কোৰ্চ আহি গৈছে, যেনে ধৰি লওক AI ওপৰতে হওক বা অন্য কিবা। আৰু এইসমূহ কৰি আমি নিজকে বিভিন্ন তথ্যৰে সমৃদ্ধ কৰিব লাগিব। কথা কোৱাৰ তথা আমি মনৰ ভাৱসমূহ লিখাৰ অনুশীলন কৰিব লাগিব। আকৌ কৈছোঁ, স্কুলে আমাক ফাণ্ডামেণ্টেল যোনখিনি নলেজ সেইখিনি প্ৰদান কৰে, কিন্তু আমাৰ নিজৰ জীৱন কৌশল আৰু নিজৰ দক্ষতাৰ বিকাশ কৰা দায়িত্ব আমাৰ নিজৰ। ধৰক স্কুলত যেনেকৈ আমাক বজাৰ কৰিবলৈ শিকোৱা নহয়, কিন্তু আমি সেই কাম নিজেই কৰিব লাগিব, নিজে আগবাঢ়িব কৰিব লাগিব। যেনেদৰে আকৌ কৈছোঁ, স্কুলত আমাক AI কথা শিকোৱা নহয়, কিন্তু আমি নিজেই অনলাইন কোৰ্চ জইন কৰিব লাগিব বা বিভিন্ন আমি AIতে সুধিব পাৰোঁ বা কিবা তেনেকুৱা ধৰণে আগবাঢ়িব পাৰোঁ। সেই গুৰুত্বপূৰ্ণ দায়িত্বৰ পৰা আমি নিজকে আঁতৰাই ৰাখিলে নহ'ব, আৰু সকলো কথাতে স্কুলকো দায়বদ্ধ বুলি ধৰি থাকিলে নহ'ব। আহক আমি নিজে এটা ৰিভলিউশ্যন আনো আৰু আমি নিজেই স্কুলৰ যোনটো এডুকেশ্যন চিষ্টেম চলি আছে সেই চিষ্টেমটোক আমি নিজেই পৰিৱৰ্তন কৰোঁ। আমি নিজেই কেনেদৰে আমি মৌলিক জ্ঞানেৰে তথা ফাণ্ডামেণ্টেল জ্ঞানেৰে ভৰপূৰ হৈ পৰিব পাৰোঁ তাক আমি চেষ্টা কৰোঁ, আৰু আমাৰ চিভিক চেন্সত গুৰুত্ব দিওঁ, আৰু যাতে আমি বিভিন্ন বাহিৰা তথ্যৰে সমৃদ্ধ হৈ পৰোঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু এই চেনেলটোত বিভিন্ন ধৰণৰ এনেকুৱা ভিডিঅ'জ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ, আজিলৈ আহোঁ।